প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহত আদ্যশ্ৰাদ্ধ পালন। সন্তলীৰ গৰৈমাৰী বিৰলজানত ৰাজহুৱাকৈ সমূহীয়া দোৱা পালন। দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত নৱগঠিত চমৰীয়া সমষ্টিৰ বৃহৎ সংখ্যালঘু এলেকাত 19 অক্টোবৰত ৰাইজৰ সহযোগত অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ উপসভাপতি মেহবুব আলীৰ সহযোগত সন্তলীৰ গৰৈমাৰীৰ বিৰলজানত মহিবুল হকৰ বাসগৃহত অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মাহেকীয়া ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান সভা হয়। অনুষ্ঠানত নৱগঠিত চমৰীয়া সমষ্টিৰ আগন্তুক বিধানসভা নিৰ্বাচনত টিকট প্ৰত্যাশী অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ উপসভাপতি মেহবুব আলীৰ লগতে প্ৰায় 5 শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। যুৱ প্ৰজন্মৰ স্বাৰ্থত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান কৰিবলৈ সমবেত ৰাইজে চৰকাৰক দাবী উত্থাপন কৰে। জুবিন দা এজন সংগীতজ্ঞ আছিলে আৰু বহুতো সংগীতজ্ঞ আছে, কিন্তু জুবিন দাই সংগীতজ্ঞ জগতৰ জৰিয়তে গান বাজনা সাংস্কৃতিক মঞ্চখনৰ জৰিয়তে পৃথিৱীবাসীক যিমানটা আপন কৰিব পাৰিছে আন কোনেও সিমানটা পাৰা নাই। আজি অসমবাসীৰ লগতে সমগ্ৰ বিশ্ববাসী জুবিন দাৰ আত্মাৰ সদ্গতি কামনা কৰিছে। আজি আমাৰ অঞ্চলবাসী ৰাইজেও জুবিন দাৰ আত্মা যাতে চিৰশান্তি লাভ কৰে, স্বৰ্গত স্থান পায়, তাৰ কাৰণে আমি এটা দোৱা মোনাজাতৰ এটা আমাৰ অঞ্চলবাসী ৰাইজে আয়োজন কৰিছে। তেওঁৰ আত্মা যাতে চিৰশান্তি পায় তাৰ কাৰণে আমাৰ তৰফৰ পৰা আমিও আশীৰ্বাদ যাচিলোঁ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।